মোৰ কাৰ্যকালত 1 টকাও ঘুষ নিদিয়াকৈ চৰকাৰী চাকৰি দিয়া হৈছে আৰু এইবাৰ চৰকাৰী চাকৰি নথকা পৰিয়ালত এটা চাকৰি দিয়াৰ বাবে 10 নম্বৰ বেছিকৈ দিয়া হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে। চাকৰি নোপোৱা ল'ৰাক ক্ষুদ্ৰ ব্যৱসায় কৰাৰ বাবে 2 লাখ টকাৰ ঋণ দিয়া হ'ব বুলি মন্তব্য কৰি কংগ্ৰেছে ধুতি লুঙি সুতা কম্বল আৰু আঁঠুৱা ৰাজনীতি কৰিছিল বুলি কটাক্ষ কৰে। কলেজত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় এবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীক 10,000 টকা, স্নাতকৰ ছাত্ৰীক 12,500 টকা আৰু স্নাতকোত্তৰ পঢ়া ছাত্ৰীক 25,000 টকাকৈ প্ৰদান কৰা হ'ব। অসমখন ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হ'ব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। পেহলে ভোটদান বাদ মে জলপান বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায়। ইপিনে কৰোনাৰ সময়ত লোৱা কোভিচিল্ড সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ময়ো কোভিচিল্ড লৈছিলোঁ, মোৰতো একো হোৱা নাই। হিমা দাসে কোভিচিল্ড লৈ মেডেল জিকি অহা বুলি মন্তব্য কৰে। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা 24/7। আজি ধৰ্মপুৰত আমাৰ চামতাত নিৰ্বাচনী সভা হ'ল। ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ ৰাতিপুৱা এখন বঙাইগাঁও, গধূলি ধৰ্মপুৰ, গোটেইকেইটা সমষ্টিতে মই প্ৰচাৰ চলালোঁ। 3 লাখতকৈও বেছি ভোটৰ ব্যৱধানত ফণীভূষণ চৌধুৰী বিজয়ী হ'ল। সকলো বিৰোধীয়ে আপোনাক টাৰ্গেট কৰি লৈছে, সেইটো চাই তিনি গগৈ হওক, ৰকিবুলে হওক। আপোনালোকে যি প্ৰশ্ন সোধে আৰু পাব্লিকৰ মুড দুটা কমপ্লিট বেলেগ বেলেগ। পাব্লিকেতো মোৰ লগত নাচি আছে, পাব্লিকৰ পৰা যেতিয়া সাংবাদিকত আহি যাওঁ গোটেই অসমখন বেলেগ বেলেগ লাগে। পাব্লিকৰ তাততো কোনো এইবিলাক প্ৰশ্নই নাই। পাব্লিক আছে অৰুণোদয়, চাকৰি, মোদী। গতিকে আপোনালোকে আহিলে তিনি গগৈ সোধা কৰি দিয়ে, কিবা সোধে, এইটো কি লাভ হয়? আজি অৰুণোদয় পোৱা মানুহৰ প্ৰথমবাৰ মই বেছি পালোঁ। আমি অসমত মই বহুত জেগাত মিটিং কৰিছোঁতো, বেলেগ জেগাত অৰুণোদয় নোপোৱা বেছি হয়। ধৰ্মপুৰতে প্ৰথম মই মিটিং পালোঁ য'ত অৰুণোদয় পোৱা মানুহৰ সংখ্যা 2/3। হয়, বহুত বিজেপিৰ ৱেভ আছে। ৰিজাল্টৰ দিনাখন গম পাব, বহুত ডাঙৰ ৱেভ। ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। আজমলৰ কথা মোক কিয় সোধে আপোনালোকে? আজমলক লগ পালে আজমলক সুধিব। এইটো হৈছে কোনোবা মানুহে নপঢ়া নুশুনাকৈ কৈ আছে আমি সকলোৱে কোভিচিল্ড লৈছোঁ, আমাৰ কি প্ৰব্লেম হৈছে? কোভিচিল্ড লৈ দেখোন হিমা দাস লভলিনাই অলিম্পিকত মেডেল লৈ আহিলে। কোভিচিল্ড লোৱাৰ পিছত হিমা দাস লভলিনাই দেখোন মেডেল আনিলেগৈ। এইটো ক'ৰ পৰা কি ওলাই গ'ল মিছা মিছি? ভোটৰ পাৰ্চেণ্টেজটো এজেণ্টৰ লগত থাকেই। এজেণ্টৰ কেলকুলেশ্যন মতেই ভোট হয়। কোনোবাৰ যদি এজেণ্টৰ বহি আৰু ভোট নিমিলে তেওঁ প্ৰশ্ন সুধিব পাৰিব। মই শতাংশলৈ মই নাযাওঁ, শতাংশলৈ মোৰ ইণ্টাৰেষ্ট নাই। যোনে আহিছে তেওঁ বিজেপিকে দিব। আজি চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব। মই নাজানো আৰু কংগ্ৰেছ ক'ত আছে।